এই মুহূৰ্তত আমি শান্তিজান বিলৰ পাৰত উপস্থিত আছোঁ আৰু যেহেতু বৰ্তমান সময়ত জুলাই মাহ আৰু এই সময়ছোৱাত চৰকাৰী বিল জলাশয় এইসমূহ মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। তাৰ পিছতো কিন্তু যদি চোৱা যায় দেখিব একাংশ সংখ্যালঘু অধ্যুষিত অঞ্চলত এতিয়াও কিন্তু প্ৰশাসনৰ যি নিষেধাজ্ঞা সেই নিষেধাজ্ঞা অৱজ্ঞা কৰি আপোনালোকে চাওক, এয়া শান্তিজান বিলৰ পাৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ। এয়া একাংশ দুষ্কৃতিকাৰীয়ে মৎস্য চিকাৰ কৰিছে আৰু আমি উল্লেখ কৰিছোঁ এই যিখন বিল ঐতিহ্যমণ্ডিত এখন বিল আৰু ইয়াতে বিভিন্ন প্ৰজাতিৰ থলুৱা মাছসমূহ আছে, কিন্তু একাংশ দুষ্ট চক্ৰই প্ৰশাসনৰ যি নিষেধাজ্ঞা সেই নিষেধাজ্ঞা কিন্তু অৱমাননা কৰি মুকলিকৈ আপোনালোকে যদি চাই দেখিব এই যিসমূহ বৃহৎ আকাৰৰ জাল, এই জালসমূহৰ জৰিয়তে তেওঁলোকে মৎস্য চিকাৰ কৰি আহিছে আৰু কেমেৰা দেখি ইতিমধ্যে পলায়ন কৰিছে এইসকল লোক, যিসকলে এই মৎস্য চিকাৰত নামি আছিলে। কেমেৰা দেখাৰ পূৰ্বে কিন্তু তেওঁলোকে এই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে। বৃহৎ আকাৰৰ জালৰ জৰিয়তে ইয়াত যিহেতু সৰু বৰ বিভিন্ন প্ৰজাতিৰ মাছ ইয়াতে উভৈনদী হৈ আছে আৰু এই মাছসমূহ তেওঁলোকে অবৈধভাৱে মৎস্য চিকাৰ কৰিছে, কিন্তু স্থানীয় আৰক্ষী প্ৰশাসন আছে, তাৰ পিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। আমি সংবাদ মাধ্যম হিচাপে এই স্থানত উপস্থিত হৈছোঁ আৰু কেমেৰা দেখিয়ে এইসকল অসাধু মৎস্য চিকাৰীয়ে তেওঁলোকে পলায়ন কৰিছে আৰু এয়া হৈছে শান্তিজান বিলৰ দৃশ্য। আপোনালোকে যদি চাই দেখিব যে এই যি বিল ঐতিহ্যমণ্ডিত এখন বিল আৰু ঐতিহ্য বহন কৰি আছে গুৰুজনাৰ জন্মস্থানৰ পৰা এই যিখন শান্তিজান বিল গুৰুজনাৰ স্মৃতি বিজড়িত এখন বিল আৰু যিহেতু বৰ্তমান সময়ত প্ৰশাসনৰ নিষেধাজ্ঞা আছে, প্ৰশাসনৰ নিষেধাজ্ঞা যে এই যিসকল সংখ্যালঘু অধ্যুষিত অঞ্চলত অৱস্থিত যিখন বিল, এই বিলখনত কিন্তু মুকলিমূৰীয়াকৈ তেওঁলোকে এটা চক্ৰই মৎস্য চিকাৰ কৰি আহিছে আৰু ইয়াৰ যিগৰাকীয়ে বিলৰ ঠিকা লাভ কৰিছে, বিল যিহেতু ডাকত দিয়া হয়, বিল ডাকত যিজনে লাভ কৰিছে সেইগৰাকী ব্যক্তিৰ নিৰ্দেশতেই ইতিমধ্যে কেমেৰাৰ সন্মুখত তেওঁলোকে উল্লেখ কৰিছে যে তেওঁ নিৰ্দেশ প্ৰদান কৰিছে যে মৎস্য চিকাৰ কৰিব লাগে আৰু তেওঁৰ নিৰ্দেশতে মৎস্য চিকাৰ কৰি এই যিসকল অসাধু ব্যক্তি তেওঁলোকে এই বিলৰ মাছ মাৰি তেওঁলোকে বজাৰত বিক্ৰী কৰি আহিছে। কিন্তু প্ৰশাসনৰ ফালৰ পৰা যিহেতু নিষেধাজ্ঞা জাৰি কৰা হৈছে, সেই নিষেধাজ্ঞাৰ পিছতো কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে। ব্যাগম এটা বিভাগ আছে, মীন বিভাগ আছে, মীন বিভাগৰ কোনো ধৰণৰ বিষয়া কৰ্মচাৰী উপস্থিত নহয় আৰু তেওঁলোকে যদি অতি তৎপৰ গ্ৰহণ কৰে, প্ৰশাসনে যদি তৎপৰ গ্ৰহণ কৰে, তেনেহ'লে এই অসাধু যিসকলে মৎস্য চিকাৰ কৰি আছে এইসকলক নাকি লগাবলৈ সক্ষম হ'ব। নিচেই কাষতে আছে বটদ্ৰৱা আৰক্ষী থানা, তাৰ পিছতো কিন্তু বটদ্ৰৱা আৰক্ষী থানাৰ নিচেই কাষতে গাতে লাগি থকা যি শান্তিজান বিল, সেই শান্তিজান বিলত অবাধে মৎস্য চিকাৰ বৰ্তমান সময়তো চলি আছে আৰু আমি পুনৰ উল্লেখ কৰিছোঁ যে একাংশ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ লোকসকলে এই মৎস্য চিকাৰত নামি পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।